ডিপাৰ্টমেণ্টৰ ৰেম্প বনোৱা নাই কিয়? ডিপাৰ্টমেণ্টৰ ৰেম্প বনোৱা নাই, যিটো অৰিজিনেল জেগা আছিল তাত কাম কৰি আছে। কোম্পানীয়ে কাম কৰি থকা আমি বালিঘাটত আছিলোঁ। বালিঘাটত পানী বহাৰ কাৰণে পানী ডুবি গৈছে। ডুবি যোৱাৰ কাৰণে আমাৰ অলপ চলাবলৈ অসুবিধা হৈছে। বহাগ বিহুৰ সময়তো এনেকুৱা অনুৰূপ ঘটনা ঘটিছে। এইটো পানীয়ে কৰিছে, প্ৰকৃতিৰ বস্তু আমিনো কি কৰিম এতিয়া? পানী হোৱাৰ কাৰণেতো বন্ধ আছে। আজি কিন্তু বন্ধ হোৱা নাই, নিয়মীয়াভাৱে আজি চলি আছে। কিন্তু পানীত নামিয়ে গৈ যাবলগীয়া হৈছে, কিন্তু চলি আছে আজি। কেতিয়ালৈকে এনেদৰে পানী বাঢ়িলে কাইলৈ ঘাট বন্ধ? কাইলৈ পানী বাঢ়িলে ঘাট বন্ধ হোৱাৰ সম্ভাৱনা আছে। ৰেম্পৰ কাৰণে যদি ৰূপেশ আমি বেলেগ জেগাত লগাব পাৰোঁ কাইলৈ চলিব, কিন্তু চিংগুলবোৰ্ড বন্ধ কৰা হৈছে। চিংগুলবোৰ্ড বন্ধ আজি চলিছে, কমপ্লিট চলিছে আজি। 2:30 বজাত ফেৰীখন নগ'লে? 2:30 বজাত ফেৰীখন নগ'লে। তেওঁলোকৰ অনলাইন নাছিলে আৰু অফলাইন নাছিলে, সেইকাৰণে নগ'লে। আমি যিখিনি আছিলে বাইক গাড়ী এখন আছিলে, আমি ৰূপেশত দি দিলোঁ। এখন ৰূপেশত দি দিলোঁ। হয়, যাত্ৰী বহুত কষ্ট হৈছে ইয়াত। যাত্ৰী কষ্ট হৈছে মানে পানী হোৱাৰ কাৰণে কষ্ট হৈছে, নামি যাবলগীয়া হৈছে। বিভাগে গুৰুত্ব দিয়া নাই। ৰেম্প বনাবলৈ আমাৰ ইয়াত এতিয়া প্ৰব্লেম হৈছে। ৰেম্প বনাবলৈ অসুবিধা আছে, মানে জেগাটো অলপ কম হৈছে ইয়াত। কাইলৈ আহিব আমাক উত্তম কৰ্তৃপক্ষ আহিব, কাইলৈ চাবহি, চাই পেলাই ক'ব আমাক ৰেম্প হয়, তাত আমি ৰেম্প বনাম। তেতিয়া কেইটা ৰেম্প থাকিব লাগে? এনেই তিনিটা থাকিব লাগে আমাৰ। আপোনালোকৰ এতিয়া কেইটা আছে? এতিয়া দুটা আছে। কেইটা চব কাৰ্যক্ষম হৈ আছে? এতিয়া দুটাই চলি আছে বৰ্তমান, কিন্তু দুইটাই বেয়া। এতিয়া দুইটাই অচল হৈ আছে। দেখা পোৱা গৈছে যে ইয়াত যিখন মানে পল্টন আছিলে, পল্টনখন ইয়াত নাই। এখন পল্টনতে যিখন পল্টন আছিলে সেইখন পল্টন মানে আমি বনাবৰ কাৰণে গুৱাহাটী লৈ গ'ল, আৰু এখন আহিছিলে সেইখন মানে আগত বান্ধি থোৱা আছে। সেইখন মানে কমপ্লিট হোৱা নাই, বান্ধিব পৰা নাই, কাৰণে লগোৱা নাই। ৰেম্প আনকমপ্লিট হৈ আছে। ৰেম্পৰ প্ৰব্লেম হয়, ৰেম্পৰ প্ৰব্লেম হয়। কেতিয়ালৈকে ঠিক হ'ব এইটো আমি ওপৰত জনাইছোঁ। কাইলৈ আহিব, চাবহি, ক'ব আমাৰ। চোৱাৰ পিছত বনোৱা হ'ব। পানী